ভিউয়ার্স, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ গণিতৰ 8.2 অনুশীলনী। সো ইয়াৰে যিকেইটা প্ৰশ্ন আছে আমি গোটেইকেইটা অতি সহজ পদ্ধতিৰে আমি সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকক ভালকৈ বুজোৱাৰ চেষ্টা কৰিম। তোমালোকে মনোযোগ সহকাৰে ভিডিঅ'টো সম্পূৰ্ণৰূপে স্কিপ নকৰাকৈ চাই থাকিবা। ঠিক আছে, আমি প্ৰশ্নলৈ আগবাঢ়িছোঁ। অনুশীলনী 8.2 প্ৰশ্নসমূহ সমাধান কৰিবলৈ আমি ত্ৰিকোণমিতিৰ যিটো আমি চাৰ্ট আছিল, টেবুল আছিল এখন, যে ত্ৰিকোণমিতিৰ সাইন থিতা, কস থিতা, টেন থিতা, সেক থিতা, কোসেক থিতা, এই 6টা অনুপাতৰ যিবিলাক আমি মান পাইছিলোঁ 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 90 ডিগ্ৰী, এইকেইটা যিবিলাক আমি মান পাইছিলোঁ সেই টেবুলটো হয়তো তোমালোকৰ মুখস্থ আছে। মই আগৰ ভিডিঅ'টো দেখাই দিছিলোঁ, বুজাই দিছিলোঁ, মনত ৰখাৰ উপায়ো কৈ দিছিলোঁ। যদি সেই টেবুলটো মুখস্থ আছে তেতিয়াহ'লে এই অংকটো একেবাৰে সহজ হৈ যাব। সো এতিয়া আমি কি কৰিব লাগিব, ইয়াৰে এই সাইন 60, কস 30, সাইন 30 আৰু কস 60 এই গোটেইকেইটাৰ মানকেইটা আমি জানিব লাগিব আৰু এই মানকেইটা বহাই আমি যোগ বিয়োগ পূৰণ হৰণ কৰিলে যি ফল পাম সেইটোৱে হ'ব আমাৰ সমাধান। ঠিক আছে, আমি জানো সাইন 60ৰ মান কিমান? সাইন 60ৰ মান হ'ল √3/2 আৰু কস 30ৰ মান কিমান? √3/2 প্লাস সাইন 30ৰ মান কি আছে? 1/2 সেম কস 60ৰ মানো কি হ'ব? 1/2। আমি মান কটা বহাই দি আছো। সাইন 60 মানে √3/2 ইনটু সাইন 60 আৰু কস 30ৰ মাজত কি আছে? মাল্টিপ্লিকেশন হৈ আছে, আমি মাল্টিপ্লিকেশন বহাই দিছো। ইয়াৰ কস 30ৰ মান কি আছে? √3/2 প্লাস আছে, প্লাস দিছো। সাইন 30ৰ মান আছে কি? 1/2, এই দুটাৰ মাজত কি আছে? মাল্টিপ্লিকেশন আছে। কস 60ৰ মান কি আছে? 1/2। আমি মানকেইটা সম্পূৰ্ণৰূপে বহুৱা হৈ গ'ল। এতিয়া আমি কি কৰিম, এই তলে তলে পূৰণ যোগৰ দুইফালে কি আছে? দুটা মাল্টিপ্লিকেশন আছে। মাল্টিপ্লিকেশন কেইটা আগতে আমি সমাধান কৰিম, তাৰপিছত আমি যোগ কৰিম। ঠিক আছে, ইয়াৰে আমি কি কৰিম, এই দুটা যেটো আছে √3/2 ইনটু √3/2 এই দুটা তলে তলে পূৰণ আৰু ওপৰে ওপৰে পূৰণ হ'ব। 2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব? 4। √3 ইনটু √3 পূৰণ কৰিলে কিমান হ'ব? অনলি 3। √/√/ কেনসেল হৈ যাব, প্লাস 2 ইনটু 2 কি হ'ব? 4 হ'ব। 1 ইনটু 1 কি হ'ব? 1 হ'ব। ঠিক আছে, এতিয়া আমি কি কৰিব লাগিব, ইয়াৰে যিহেতু এটো 4 আছে, এটো 4, গতিকে আমি 4 আৰু 4 কি হ'ব? লহাগু ল'ব লাগিব। হৰকেইটাৰ আমি লহাগু ল'ব লাগিব। লহাগু কিমান হ'ব? সেম 4 কমন আছে, ইয়াতে একবাৰ 3, ইয়াতে একবাৰ 1। ঠিক আছে, এতিয়া আমি কি কৰিম, ওপৰৰ কেইটা যোগ কৰিম। 3 + 1 কি হ'ব? 4, তলত কি আছে? 4 আছে। 4 আৰু 4 যদি হৰণ কৰোঁ কিমান যাব? 1 যাব। এইটো আমি কাটিও দিব পাৰোঁ, এনেকৈ ইফালে দিছোঁ 1। আমি এনসার কিমান পালো? 1 পালো। ঠিক আছে, এই অনুশীলনী 8.2 এক নম্বৰৰ 1 যেটো আমি প্ৰশ্ন লৈছিলো সেইটো আমাৰ সম্পূৰ্ণৰূপে সমাধান কৰা হৈ গ'ল। এতিয়া আমি 1 নম্বৰৰ 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো ভালকৈ চাই থাকা আৰু যদি ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, এক নম্বৰৰ 2 নম্বৰত কি আছে? 2 tan স্কয়ার 45 প্লাস cos স্কয়ার 30 মাইনাস sin স্কয়ার 60। ইয়াৰো আমি কি কৰিম, সেম একে ধৰণৰ আমি মানকেইটা বহাম। মানকেইটা বহাই যেহেতু সাইনৰ ওপৰত স্কয়ার আছে তাতে মানৰ ওপৰত স্কয়ার দিম, cosৰ ওপৰত স্কয়ার আছে মানৰ cos 30 মানৰ ওপৰত স্কয়ার দিম আৰু tanৰ ওপৰতো স্কয়ার আছে, tan 45ৰ মান যেটো আছে সেইটোৰ ওপৰতে কি কৰিম? স্কয়ার দিম। আমি জানো ইয়াতে কি আছে? 2 আৰু tan টো মাল্টিপ্লাই হৈছে, গতিকে আমি 2 ইনটু কৰিলো tan 45। tan 45 মানে কি আছে? 1। tan 45 ডিগ্ৰীৰ মান কিমান আছে? 1। tanৰ ওপৰত স্কয়াৰ আছে, গতিকে 1ৰ ওপৰত স্কয়াৰ হ'ব, প্লাস cos স্কয়ার 30। cos স্কয়ার 30, cosৰ মান cos 30 ডিগ্ৰীৰ মান আমি জানো কি? √3/2। অলপ আগতে কৈছো
cos 30 ডিগ্ৰী মান কিমান আছিল √3/2 cosৰ ওপৰত স্কোৱাৰ আছে গতিকে এটো স্কোৱাৰ হ'ব মাইনাছ sin 60 ডিগ্ৰী মান কি আছে √3/2 স্কোৱাৰ আছে স্কোৱাৰ বহাই দিছো এতিয়া আমি প্ৰথমে মাল্টিপ্লিকেশ্যন খিনি আৰু স্কোৱাৰ খিনি বুজাই দিম ঠিক আছে ইয়াৰে 2 * 1 ৰ ওপৰত স্কোৱাৰ আছে 1 যদি দুইবাৰ পূৰণ কৰা হয় কিমান হ'ব 1 হ'ব প্লাছ এই স্কোৱাৰটো √3 ওপৰতো আছে 2 ৰ ওপৰতো আছে গতিকে √3 যদি আমি দুইবাৰ পূৰণ কৰো কিমান হ'ব 3 হ'ব 2 যদি দুইবাৰ পূৰণ কৰো কিমান হ'ব 4 হ'ব মাইনাছ এটো সেম কিমান হ'ব 3/4 ঠিক আছে 3/4 হ'ব ওকে এতিয়া আমি কি কৰিম 2 * 1 আছে 2 * 1 কৰিলো প্লাস 3/4 মাইনাস 3/4 গোটেইখিনি আমাৰ লিখা হৈ গ'ল এতিয়া আমি এই আগৰ নিচিনা কি কৰিম লহাও কৰিম ইয়াতে মনে মনে কি আছে 1 আছে গতিকে 1 4 লহাও কিমান হ'ব 4 ইয়াতে কিমান পূৰণ দিলো 4 পূৰণ দিলো 2 4 গুণে কিমান হ'ব 8 হ'ব ঠিক আছে প্লাস ইয়াতে কিমান পূৰণ দিছো 1 3 ইয়াতে মাইনাস 3 ঠিক আছে এতিয়া আমি কি কৰিম এইকেইটা যোগ আৰু বিয়োগ কৰিম যেহেতু 8 প্লাস 3 আৰু মাইনাস 3 কি যাব কেনসেল হৈ যাব থাকিব কি 8 আৰু ডিভাইডেড বাই 4 4 দি যদি 8 হৰণ কৰো কিমান বাৰ যাব 2 বাৰ যাব মানে 4 2 গুণে 8 আমি आंसर কিমান পালো 2 পালো এটো হল একৰ 2 নম্বৰৰ সমাধান ঠিক আছে এটো তোমালোকে নোটস কৰি লোৱা আৰু এতিয়া আমি আগবাঢ়ি একৰ 3 নম্বৰৰ প্ৰশ্ন ঠিক আছে সোয়া একৰ 3 নম্বৰত কি দিয়া আছে cos 45 ডিগ্ৰী sec 30 plus cosec 30 দিয়া আছে এতিয়া আমি এই আগৰ নিচিনাকে মানকেটা বহাই যাম cos 45 ডিগ্ৰী মান কিমান আছে 1/√2 sec 30 ডিগ্ৰী মান কিমান 2/√3 plus cosec 30 ডিগ্ৰী মান কিমান 2 এতিয়া ভগ্নাংশ কেইটা পালো দুটা পালো আমি এটা এটাকে ভগ্নাংশ সমাধান কৰিব লাগিব ঠিক আছে এতিয়া আমি কি কৰিম প্ৰথমে তলৰ ভগ্নাংশটো সমাধান কৰো তাৰ পিছত ওপৰটো কৰিম 1/√2 সেম লিখিলো তলৰ যেটো আমাৰ এটা ভগ্নাংশ এটা বেলেগকে আছে ভগ্নাংশ নোহোৱা আছে গতিকে এইটা আমি এই দুটা আগতে সমাধান কৰি লম কি আছে এতে আমি লহাগুলৰ ওপৰত পাৰো কি √3 ওপৰত কিমান পায় এতে কিমান পূৰণ দিলো 1 তাৰ মানে 2 ৰ লগত 1 পূৰণ কৰিলে 2 এ থাকিব প্লাস এতে 1 আছিল এতে কিমান পূৰণ দিলো √3 নহলে কিমান হ'ব 2√3 এতিয়া ভগ্নাংশটো সম্পূৰ্ণ দুটা ভগ্নাংশ হৈ গ'ল ঠিক আছে এতিয়া আমি কি কৰিম এই ভগ্নাংশটো এই যেটো মেইন যেটো হৰণ আছে এই হৰণটো আমি যেতিয়া গুছাই দিম তেতিয়া এটো পূৰণ হ'ব আৰু তলৰটো ওলটি যাব আমি প্ৰথমে ওপৰত যেটো ভগ্নাংশ আছে এটো আমি একে ৰাখিম 1/√2 তাৰ পিছত এই মেইন হৰণটো আমি পূৰণ লিখিম তলৰখিনি যেতিয়া আমি ইয়াতে পূৰণ দিম তেতিয়া তলৰ যেটো হৰণ আছে হেতু কি হ'ব ওলটি যাব √3 divided by 2 plus 2√3 হৈ যাব এতিয়া ওপৰৰ পৰা পুৰা তললৈ ওপৰত কি আছে √3 * 1 তাৰ মানে √3 আৰু তলত কি আছে √2 ৰ লগত এই গুটেখিনি পূৰণ 2 plus 2√3 ঠিক আছে এতিয়া আমি এই গুটেখিনিৰ লগত পূৰণ কৰি দিম √3 ওপৰত আছে 2 * √2 তাৰ মানে 2√2 plus 2 বাহিৰত আছে এতে বাহিৰত 1 আছে তাৰ মানে 2 হ'ব ভিতৰত 2 * 3 আছে তাৰ মানে 2√6 হ'ব এখিনি আমি পালো এতিয়া আমি এই হৰত কি কৰিব লাগিব হৰ যেটো আছে এই সেম অংকৰে ওপৰত আৰু তলতো পূৰণ কৰিব লবটো পূৰণ কৰিব লাগিব হৰতো পূৰণ কৰিব লাগিব কিন্তু চিনৰ পৰিৱৰ্তন সংযোগী লৈ তাৰ মানে সংযোগী লব লাগিব এতে প্লাস আছে মাইনাস দি দুই গুণে পূৰণ কৰিব লাগিব এতে কৰিছো ঠিক আছে তোমালোকে মনোযোগ সহকাৰে চাই থাকা এতে আছে √3
এতে পূৰণ কৰিম কিমান এতে 2 ৰুট অভাৰ 2 প্লাছ 2 ৰুট অভাৰ 6 আছিলে আমি চিনটো কেৱল মাইনাছ দিম প্লাছৰ ঠাইত মাইনাছ দিম 2 ৰুট অভাৰ 2 মাইনাছ 2 ৰুট অভাৰ 6 ঠিক আছে তলত কিমান আছে 2 ৰুট অভাৰ 2 মাইনাছ সৰি প্লাছ আছিলে 2 ৰুট অভাৰ 6 এইখিনি আছিলে আৰু কিমান পূৰণ দিছোঁ 2 ৰুট অভাৰ 2 মাইনাছ 2 ৰুট অভাৰ 6 এইখিনি আমি পূৰণ কৰিব লাগিব এতিয়া আমি এইখিনি সমাধান কৰিম কেনেকৈ সমাধান কৰিম ওপৰৰ যেটো পূৰণ হৈছে পূৰণখিনি কৰিম তলৰ যেখিনি পূৰণ আছে গোটেইখিনি আমি পূৰণ কৰি সমাধান কৰিম ঠিক আছে এতে বাহিৰত একো নাই 1 আছে বাহিৰত আছে 2 into 1 2 ভিতৰত কি আছে 2 ৰুট অভাৰ 2 ৰুট অভাৰ আৰু ৰুট অভাৰ 3 তাৰ মানে ৰুট অভাৰ 6 মাইনাছ এতে বাহিৰত 2 আছে 6 into 3 3 6 গুণে 18 ঠিক আছে তলৰখিনি আমি কি কৰিম এতে চোৱা a plus b a minus b ফৰ্মুলা পৰিছে গতিকে আমি জানো কি a plus b আৰু a minus b ফৰ্মুলা আমি জানো কি এতে লিখিছো a plus b whole into a minus b equal to কিমান আছে a square minus b square তাৰ মানে এইখিনি ঠাইত আমি কি লিখিব পাৰো a মানে 2 root over 2 plus b মানে কি আছে মাইনাস না a স্কয়ার এখানে a স্কয়ার আৰু মাইনাস b মানে 2 root over 6 এখানে আমি স্কয়ার লিখিব পাৰো গতিকে ইয়াৰ পৰা আমি কি সমাধান কৰিব পাৰো ওপৰত কিমান আছে 2 root over 6 minus 2 root over 18 ইয়াতে 2 ৰ ওপৰতো স্কয়াৰ 2 root over 2 ৰ ওপৰতো স্কয়াৰ গতিকে গোটেইখিনি পূৰণ কৰিলে 2 দুগুণে 4 into এই দুটাৰ মাজত পূৰণ হৈ আছে গতিকে 2 root over 2 দুইবাৰ পূৰণ কৰিলে only 2 হ'ব আৰু এটো কিমান আছে কিমান 2 2 into 2 4 হ'ব মাইনাস এতে 2 into 2 4 into 6 দুইবাৰ পূৰণ কৰিলে 6 এ থাকিব মানে root over 6 দুইবাৰ পূৰণ কৰিলে 6 থাকিব এতিয়া 2 root over 6 minus 2 root over 18 4 দুগুণে 8 minus 4 6 গুণে 24 ঠিক আছে এইখিনি আমি কি করি 2 root over 6 minus 2 root over 18 8 ৰ পৰা minus 24 বলে কিমান থাকিব minus 16 থাকিব ডাঙৰটোৰ আগত minus চিন আছে গতিকে minus 16 থাকিব এতিয়া আমি কি কৰিব লাগিব ইয়াৰ পৰা ওপৰৰখিনি আমি চাও কমন যায় কি না ইয়াতে 2 আছে ইয়াতে 2 আমি 2 টো কমন লব পাৰো লোৱাৰ লগে লগে কিমান থাকিব এতে যেহেতু 2 কমন লৈছো গতিকে আমি কিমান লিখিব পাৰো root over 6 থাকিল মাইনাস 2 টো কমন লৈছো থাকিল কিমান আমি এটা কাম কৰো কি ইয়াৰে পৰা 18 টো আমি কি লিখিব পাৰো 9 into 2 লিখিব পাৰো ঠিক আছে 9 into 2 লিখিব পাৰো তলত আছে -16 তলত কিমান আছে -16 এৰে পৰা আমি 2 root over 6 minus 3 root over 9 ত কি আছে কি ওলাই যাব 3 আগতে 2 এটা আছে ন 2 into 3 টো ওলাই যাব তামান 9 3 দুইবাৰ গুণ কৰিলে 9 হয় আৰু root over 2 টো ভিতৰত থাকি যাব এতিয়া আমাৰ কি হ'ব তলত কিমান আছে -16 ওপৰত 2 root over 6 minus 2 3 গুণে 6 root over 2 ঠিক আছে এইখিনি আমি পাও এতে লিখিছো ঠিক আছে এতিয়া আমি কমন লম ওপৰখিনি 2 যদি কমন লও root over 6 থাকিব মাইনাস এতে 2 কমন ললে কিমান থাকিব 3 থাকিব আৰু root over 2 টো থাকি যাব আৰু তলত কিমান থাকিল এতিয়া আমি কি কৰিলো 2 টো কমন ললো এতিয়া এই 2 আৰু ইয়াতে আমি কি কৰিব পাৰো কাটাকাটি কৰিব পাৰো এতিয়া কিমান থাকিল ওপৰত থাকিল root over 6 minus 3 root over 2 divided by minus 8 ঠিক আছে এখিনি হল এখিনিয়ে তোমালোকে এনসারটো ৰাখি দিব পাৰা গতিকে কিতাপৰ লগত যেটো এনসার আছে হেতু যদি ৰাখিব খোজা তেতিয়া হলে কিমান হ'ব তলত কিমান আছে -8 ওপৰত এই -3 root over 2
ইয়াতে যেতিয়া আমি -2 কমন ল'ম তেতিয়া -2 প্লাছ হৈ যাব আৰু +2 মাইনাছ হৈ যাব √6 এতিয়া a মাইনাছ কেনচেল যায় কি থাকিব 3√2 মাইনাছ √6 ডিভাইডেড বাই 8 এইখিনি হ'ল এনসাৰ তোমালোকে লিখি লোৱা এতিয়া আমি আলোচনা কৰিম 1 নম্বৰ 4 নম্বৰ প্ৰশ্ন আৰু 5 নম্বৰটো তোমালোকলৈ এৰি দিম তোমালোকে ঘৰত কৰিবলৈ চেষ্টা কৰিবা যদি নোৱাৰা কমেন্ট বক্সত কমেন্ট কৰিবা আমি নেক্সট ভিডিঅত আলোচনা কৰিম ঠিক আছে নেক্সট ভিডিঅত আমি দেখাই দিম সো এতিয়া ইয়াতে দিয়া আছে sin 30 plus tan 45 minus cos 60 degree divided by sec 30 plus cos 60 plus cot 45 degree ইয়াৰে sec 30 মানে 1/2 tan 45 মানে 1 minus cos 60 মানে কি √2/3 sec 30 2/√3 plus cos 60 1/2 plus cot 45 degree মানে 1 ঠিক আছে ইয়াৰ পৰা আমি এটা এটা কি সমাধান কৰি যাম ঠিক আছে এতে ওপৰত আছে কি 1/2 plus 1 এখিনি আগতে লহাগলৈ সমাধান কৰিম ইয়াৰে লহাগু কিমান যাব 2 ওপৰত কিমান দিলো 1 plus এতে কিমান দিছো 2 minus 2/√3 টো সেম লিখিছো সেম ভাবে তলৰটো আমি কি কৰিম এইখিনি আমি লহাগলৈ সমাধান প্ৰথমে 2√3 টো সেম ৰাখিছো প্লাস এইখিনি আমি লহাগলৈ এতে অলপ আগতে লহাগলৈছিল কিমান পাইছো 1 plus 2/2 ঠিক আছে এতিয়া আমি কিমান কৰিম ওপৰত যোগ কৰিলে 3/2 minus 2/√3 তলতো কিমান আছে 2/√3 plus 3 divided by 2 ঠিক আছে এতিয়া আমি আকৌ লহাগলৈ সমাধান কৰিব লাগিব ঠিক আছে আমি আকৌ লহাগ কৰিছো ওপৰত কিমান হ'ব যাব এবাৰ 2√3 এটা কিমান পূৰণ দিলো 3√3 টো পূৰণ দিছো তাৰ মানে 3√3 মাইনাস ইয়াতে কিমান দিছো 2 তাৰ মানে 2 দ্বিগুণে 4 হ'ব ঠিক আছে তলতো সেম হ'ব 2√3 ওপৰত কিমান হ'ব এতে কিমান হ'ব 4 plus 3√3 এতে কৰিছো যেহেতু 3√3 minus 4 আছে এটা √4 থকা আৰু এটা √4 নথকা ইয়াতে আমি যোগ বিয়োগ কৰিব নোৱাৰো গতিকে এটো আমি ডাইৰেক্ট ওলোটাই দি সমাধান কৰিম ঠিক আছে আমি কেনেকৈ সমাধান কৰিম 3√3 minus 4 divided by কি আছে 2√3 আছে এটো হৰণটো কেনসেল কৰি পূৰণ হ'ব আৰু ওপৰটো উলটি যাব 2√3 থাকিব তলত কিমান আছে 4 plus 3√3 ঠিক আছে এতিয়া 2√3 কেনসেল থাকিল কি 3√3 minus 4 plus 3√3 এতিয়া আমি আগৰ নিচিনাকৈ এই যেটো তলৰ যেটো হৰৰ যেটো মান আছে হেতু আমি ওপৰত আৰু তলত চিনৰ পৰিৱৰ্তন কৰি দুইফালে পূৰণ কৰি দিম 3√3 minus 4 তে 4 minus 3√3 এতে প্লাস আছিল মাইনাস দি পূৰণ কৰিছো তলতো সেম কৰিম 4 plus 3√3 4 minus 3√3 তলত ছোৱা a plus b a minus b হোল স্কয়াৰৰ ফৰ্মুলা পৰিছে ওপৰতো পৰা নাই ন ঠিক আছে ওপৰত যেহেতু পৰা নাই গতিকে আমি দুইফালে পূৰণ কৰি দিম ঠিক আছে তলত 4 স্কয়াৰ minus 3√3 স্কয়াৰ এটো a minus b হোল স্কয়াৰ a স্কয়াৰ minus b স্কয়াৰৰ ফৰ্মুলা পৰিছে ওপৰতো যেহেতু পৰা নাই গতিকে এইখিনি 4 ৰ লগত 3√3 minus 4 আৰু 3 আচ্ছা পূৰণ হৈ আছে না ওকে ঠিক আছে 4 ৰ লগত এই গোটেইখিনি ওপৰত minus 3√3 লগতো 3
√3 মাইনাছ 4 গোটেইখিনি পূৰণ ঠিক আছে এতিয়া আমি 4 4 গুণে 16 মাইনাছ 3 9 ইনটু 3 4 3 গুণে 12 √3 মাইনাছ 4 4 গুণে 16 মাইনাছ 3 3 গুণে 9 9 আৰু 3 মাইনাছ 3 4 গুণে 12 √3 মাইনাছ মাইনাছ প্লাছ ঠিক আছে মাইনাছ মাইনাছ প্লাছ ওকে এতিয়া আমি কি কৰিম 12 √3 মাইনাছ 16 মাইনাছ 3 9 পূৰণ কৰিলে 27 প্লাছ 12 √3 16 মাইনাছ 27 16 মাইনাছ 27 কিমান হ'ব মাইনাছ 11 ওপৰত কিমান হ'ব চোৱা 24 √3 আৰু 16 আৰু মাইনাছ 27 কিমান হ'ব মাইনাছ 43 ঠিক আছে এতিয়া আমি মাইনাছটো কমন ল'ম মাইনাছটো যেতিয়া আমি কমন ল'ম তেতিয়া মাইনাছ 11 আছে তলত এতিয়া মাইনাছ কমন ল'লে মাইনাছটো গুচি যায় 43 হ'ব আৰু মাইনাছ 24 √3 এইখিনি হ'ব মাইনাছ মাইনাছ কেঞ্চেল যায় কিমান থাকিব এতিয়া লিখিছোঁ 43 মাইনাছ 24 √3 তলত থাকিব 11 ঠিক আছে এইখিনি হ'ল আমাৰ 1 ৰ 4 নম্বৰৰ এনসাৰ আৰু 1 ৰ আৰু এটা অংক থাকিল 1 ৰ 5 নম্বৰৰ অংক তোমালোকে এইটো ঘৰত কৰিবলৈ চেষ্টা কৰিবা যদি নোৱাৰা কমেন্ট বক্সত কমেন্ট কৰিবা আমি নেক্সট ভিডিঅ'ত এইটো সলিউশন কৰি দিবলৈ যত্ন কৰিম আৰু বাকি থকা প্ৰশ্নসমূহ আলোচনা কৰিম ঠিক আছে ধন্যবাদ যদি ভিডিঅ'বোৰ ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো অন কৰি ৰাখিবা যাতে এনে ধৰণৰ নতুন নতুন ভিডিঅ' তোমালোকৰ মোবাইলত প্ৰথমে গুচি যায় নটিফিকেশনটো গুচি যায় আৰু তোমালোকে ভালকে পঢ়া শুনা কৰিব পাৰিবা